এটা কথাটো মই সজোৰে কম, যিসকলে বনাঞ্চলত থাকে, যিসকলে পিজিৰত থাকে, সেইসকলকতো আইনে থাকিবলৈ নিদিয়ে। গতিকে সেইখিনি মানুহকহে উচ্ছেদ কৰা হৈছে। চৰকাৰখনে কোনো এনেকুৱা এটা জেগাত উচ্ছেদ কৰা নাই, য'ত নিজৰ ব্যক্তিগত মাটি, পট্টা মাটি, তাত গৈতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে কাকো খেদা নাই। কিন্তু যি নিয়ম আছে, দেশৰ আইন কানুন, আমাৰ ন্যায়ালয়ে যিটো কয় যে যদি ক'ৰবাত বনাঞ্চলত মানুহ আছে, ভিজিৰত মানুহ আছে, গভৰ্ণমেণ্ট মাটিত মানুহ আছে, তেওঁলোকতো উচ্ছেদ কৰিবই লাগিব। এই ক্ষেত্ৰত আমাৰ যি কৰিবলগীয়া আমি সেইটো কৰিম। পূৰ্ববংগীয় যি মুছলমানৰ কথা কোৱা হৈছে, তেওঁলোকৰ যি আগ্ৰাসন, সেই আগ্ৰাসনত কিমান চাওক, অসমৰ ডেমোগ্ৰাফিক পৰিৱেশটোতো আপোনালোকে জানেই। ধুবুৰীৰ কথা ধুবুৰীৰে মানুহ, সাম্প্ৰদায়িকৰণ নকৰোঁ, আপোনালোকে তেনেকে ভাবি লয়, তেনেকে নাহাৰিব। কিন্তু ইয়াতে কেনেকে পৰিৱৰ্তন ডেমোগ্ৰাফি মোতকৈ আপোনালোকে ভালদৰে জানে। গতিকে ডেমোগ্ৰাফি পৰিৱৰ্তন কৰি যদি অসমীয়া মানুহখিনিক নিঃশেষ কৰিবলৈ কোনোবাই বিচাৰে, সেইটোতো আমি ক'ৰবাত নহয় ক'ৰবাত মাতিব লাগিব, তাৰ বিৰুদ্ধে কাম কৰিব লাগিব। গতিকে আমি ক'ব খোজো যে আমি অসমীয়া জাতিটো যাতে শান্তিত থাকিব পাৰোঁ। মই আচলতে মানকাছাৰলৈ যাম। তাতে এটা জেগাত বেয়াকৈ গৰাখহনীয়া হৈ আছে। যোৱা 15 দিন ধৰি আমাৰ ডিপাৰ্টমেণ্টে তৎপৰতাৰে কাম কৰি আছে। এইটো এটা বৰ্ডাৰ ৰোড। যোৱা পৰহিৰ পৰা আমি অপজিট ছাইডত মেগা টিউব লেয়িং আৰম্ভ কৰিছোঁ। সেইটো এটা খুব উন্নত প্ৰযুক্তিৰ। গতিকে সেইটো যদি আমি কৰি পেলাব পাৰোঁ, গৰাখহনীয়া বন্ধ হৈ যাব। সেই কামখিনি চাবলৈকে মই তালৈকে গৈ আছোঁ। ফকীৰগঞ্জত ইতিমধ্যে আমি যোৱা বছৰ কেইবা কোটি টকাও দিছোঁ। মানুহখিনিয়ে কাম কৰাত অলপ অসুবিধা কৰিলে, সেইখিনিৰ কাৰণে অকণমান দেৰি হ'ল। সেই কামখিনি সম্পূৰ্ণ হোৱাৰ পাছত বাকীখিনি কামো আমি লাহে লাহে আৰম্ভ কৰিম। তাতে এটা খুব গৰাখহনীয়া হৈ আছে, বৰ্ডাৰ ৰোড। ইতিমধ্যে আমি কাম কৰি আছোঁ। আজি প্ৰায় 10 দিনৰ পৰা খুব ভালদৰে কাম কৰি আছোঁ। পৰহিৰ পৰা আমি জিঅ' মেগা টিউব দিয়া আৰম্ভ কৰিছোঁ। গতিকে মই সেই স্থান প্ৰত্যক্ষ কৰিম। আৰু যদি কিবা কৰিব লগা আছে, যাতে আমি খৰখেদাকৈ কৰিব পাৰোঁ, ত্বৰান্বিত কৰিব পাৰোঁ, সেইখিনি কাম চাবলৈকে মই এতিয়া মানকাছাৰলৈকে গৈ আছোঁ। চাওক, এটা কথাটো মই সজোৰে ক'ম, যিসকলে বনাঞ্চলত থাকে, যিসকলে পিজিৰত থাকে, সেইসকলকতো আইনে থাকিবলৈ নিদিয়ে। গতিকে সেইখিনি মানুহকহে উচ্ছেদ কৰা হৈছে। চৰকাৰখনে কোনো এনেকুৱা এটা জেগাত উচ্ছেদ কৰা নাই, য'ত নিজৰ ব্যক্তিগত মাটি, পট্টা মাটি, তাত গৈতো হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া চৰকাৰে কাকো খেদা নাই। কিন্তু যি নিয়ম আছে, দেশৰ আইন কানুন, আমাৰ ন্যায়ালয়ে যিটো কয় যে যদি ক'ৰবাত বনাঞ্চলত মানুহ আছে, ভিজিৰত মানুহ আছে, গভৰ্ণমেণ্ট মাটিত মানুহ আছে, তেওঁলোকতো উচ্ছেদ কৰিবই লাগিব। এই ক্ষেত্ৰত আমাৰ যি কৰিবলগীয়া আমি সেইটো কৰিম। পূৰ্ববংগীয় যি মুছলমানৰ কথা কোৱা হৈছে, তেওঁলোকৰ যি আগ্ৰাসন, সেই আগ্ৰাসনত কিমান চাওক, অসমৰ ডেমোগ্ৰাফিক পৰিৱেশটোতো আপোনালোকে জানেই। ধুবুৰীৰ কথা ধুবুৰীৰে মানুহ, সাম্প্ৰদায়িকৰণ নকৰোঁ, আপোনালোকে তেনেকে ভাবি লয়, তেনেকে নাহাৰিব। কিন্তু ইয়াতে কেনেকে পৰিৱৰ্তন ডেমোগ্ৰাফি মোতকৈ আপোনালোকে ভালদৰে জানে। গতিকে ডেমোগ্ৰাফি পৰিৱৰ্তন কৰি যদি অসমীয়া মানুহখিনিক নিঃশেষ কৰিবলৈ কোনোবাই বিচাৰে, সেইটোতো আমি ক'ৰবাত নহয় ক'ৰবাত মাতিব লাগিব, তাৰ বিৰুদ্ধে কাম কৰিব লাগিব। গতিকে আমি ক'ব খোজো যে আমি অসমীয়া জাতিটো যাতে শান্তিত থাকিব পাৰোঁ। মই আচলতে মানকাছাৰলৈ যাম। তাতে এটা জেগাত বেয়াকৈ গৰাখহনীয়া হৈ আছে। যোৱা 15 দিন ধৰি আমাৰ ডিপাৰ্টমেণ্টে তৎপৰতাৰে কাম কৰি আছে। এইটো এটা বৰ্ডাৰ ৰোড। যোৱা পৰহিৰ পৰা আমি অপজিট ছাইডত মেগা টিউব লেয়িং আৰম্ভ কৰিছোঁ। সেইটো এটা খুব উন্নত প্ৰযুক্তিৰ। গতিকে সেইটো যদি আমি কৰি পেলাব পাৰোঁ, গৰাখহনীয়া বন্ধ হৈ যাব। সেই কামখিনি চাবলৈকে মই তালৈকে গৈ আছোঁ। ফকীৰগঞ্জত ইতিমধ্যে আমি যোৱা বছৰ কেইবা কোটি টকাও দিছোঁ। মানুহখিনিয়ে কাম কৰাত অলপ অসুবিধা কৰিলে, সেইখিনিৰ কাৰণে অকণমান দেৰি হ'ল। সেই কামখিনি সম্পূৰ্ণ হোৱাৰ পাছত বাকীখিনি কামো আমি লাহে লাহে আৰম্ভ কৰিম। তাতে এটা খুব গৰাখহনীয়া হৈ আছে, বৰ্ডাৰ ৰোড। ইতিমধ্যে আমি কাম কৰি আছোঁ। আজি প্ৰায় 10 দিনৰ পৰা খুব ভালদৰে কাম কৰি আছোঁ। পৰহিৰ পৰা আমি জিঅ' মেগা টিউব দিয়া আৰম্ভ কৰিছোঁ। গতিকে মই সেই স্থান প্ৰত্যক্ষ কৰিম। আৰু যদি কিবা কৰিব লগা আছে, যাতে আমি খৰখেদাকৈ কৰিব পাৰোঁ, ত্বৰান্বিত কৰিব পাৰোঁ, সেইখিনি কাম চাবলৈকে মই এতিয়া মানকাছাৰলৈকে গৈ আছোঁ।